মৰ্নিং 5টা বাজিছে আৰু যিহেতুকে ছট পূজাৰ কাৰণে ফাৰ্ষ্ট টাইম মই গৈ আছোঁ পূজা কৰিবলৈ ৰাতিপুৱা গা পা ধুই ৰেডি হৈ আগে পিছে কেতিয়াও যোৱা নাই বাৰু এইবাৰ মানে ফ্ৰেণ্ডছ পালোঁ তো সেইকাৰণে ওলাই গৈ আছোঁ চাওক তো বলক আপোনালোকক দেখুৱাওঁগৈ তাত গৈ পাই ষ্টে টিউন স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ সেয়া দেখিছে মোৰ কাৰণে ৰখি আছে নাহোঁকৈ কিন্তু আজি আহিছোঁ দেই বোলো ইমান ৰাতিপুৱা কেতিয়াও অহা নাই আৰু এয়া হৈছে মমি তো গৈ পাইছোঁগৈ ঘাট আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় যিহেতুকে তো ফাৰ্ষ্ট টাইম আহিলোঁ ৰাতিপুৱা ওলাই আহিব একদম মানে মন নাযায় নহয় জানো ৰাতি ভাগৰ মানে উঠিব মন নাযায় তো তেনেকৈ উঠি লৈ আহি পালোঁ আৰু ঘাটলৈ বুলি ইয়াত আহি বৰ ধুনীয়া লাগিছে মানে সকলো মহিলাসকল ইমান ধুনীয়াকৈ সাজি কাচি আহিছে মোৰ ইয়াত স্পেচিয়েল কি লাগে জানেনে যে এওঁলোকে যোনটো শাড়ীত লগাই চুন্নি ন সেই চুন্নিটো মই বিৰাট ভাল পাওঁ কিয় নাজানো বহুত ভাল লাগে মানে এগৰাকী মানে বোৱাৰী মানে সম্পূৰ্ণ ৰূপ পোৱা যেন পাওঁ লগতে এয়া দেখিছেনে পানীত সকলোৱে থিয় হৈ পেলাই সূৰ্যদেৱৰ অপেক্ষা কৰিছে মানে যেতিয়া সূৰ্যদেৱ ওলাব তেতিয়া তেওঁ প্ৰণাম কৰি পেলাই তেওঁলোকৰ পূজা কমপ্লিট হ'ব তো এয়া সকলোকে মই ৰাতিপুৱা 5টাৰ দৃশ্য দেখাইছোঁ লগতে ময়ো ঘাটলৈ তললৈ নামি গৈছোঁ পানী চুবলৈ তো পানীখিনি চুই লৈ ছটিয়াই দিছোঁ অলপ গালে কেনেকুৱা কি কৰিব লাগে মই নাজানো আজি যিহেতুকে প্ৰথম আহিছোঁ নহয় জানো পিছে আপোনালোকে জনাবচোন আপোনালোকেও আগে পিছে ছট পূজা গৈ পাইছেনে নাই আৰু এয়া সকলোৱে সেন্দুৰ লগাই লৈছোঁ আৰু তেওঁলোকৰ মানে বিবাহিত মহিলাসকলে এগৰাকী আন এগৰাকী কেনেদৰে ফুট লগাই দিয়ে তো ওপৰত সূৰ্যদেৱৰ মূৰ্তি আছিল তাতে পূজা কৰি লৈ আৰু ছট মাইৰ সৰুকৈ এটা মানে হেৰি বনাই তো তাতে পূজা কৰি লৈ মই আহিলোঁ সূৰ্য দেৱতাৰ পানী অৰ্পণ কৰিলোঁ ফুল অৰ্পণ কৰিলোঁ ইয়াৰ পিছত ধূপ জ্বলালোঁ তো এয়া দেখিছেনে সূৰ্যদেৱলৈ তো সূৰ্যদেৱ ওলাওঁ আজি কিন্তু ডাৱৰে একদম ঢাকি ৰাখিছে এইফালে সুন্দৰ বাদ্যযন্ত্ৰ বজাইছে তো আমি পূজা চূজা কৰিলে সকলোৱে এনেদৰে বহিছোঁ অপেক্ষাত তেওঁলোকে পূজা কৰি আহিব প্ৰসাদ দিব নহয় জানো এইফালে চাওক সূৰ্য দেৱতা ওলাই প্ৰকাশটো ইমান ধুনীয়া আহিছে তো এয়া পালোঁ প্ৰসাদ পোৱাৰ লগে লগে এয়া চাওক ঘৰলৈ বুলি দিলে আৰু ঘৰলৈ উভতিলোঁ বাই